ভনীয়েকক গীত গাই উমলালে কৃষ্ণমণি চুতীয়াৰ পুত্ৰ মৰমে। ইমান ধুনীয়া এটা দৃশ্য আপোনালোকৰ অন্তৰ গলাই দিব। আজিৰ দিনত এনেকুৱা এটা ভিডিঅ' চাবলৈ আপোনাৰ ভাগ্য লাগিব। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী কৃষ্ণমণি চুতীয়াৰ কথা কিনো ক'ম। তেখেতৰ বিহুগীতেৰে এটা সুকীয়া পৰিৱেশ সৃষ্টি কৰি তোলে। তেখেতৰ গীতে জীপাল কৰি তোলে অসমীয়া। বন্ধু বান্ধৱীসকল, কৃষ্ণমণি চুতীয়াই এটা সময়ত আমাক গীতেৰে বান্ধি ৰাখিছিল, কিন্তু এতিয়া তেখেতৰ পুত্ৰ মৰমে অসমবাসীৰ পৰা মৰম চেনেহ আশীৰ্বাদ পাইছে। মৰমৰ গীত মাতত সমগ্ৰ অসমবাসীয়ে সঁহাৰি জনাইছে। এতিয়া সমগ্ৰ অসমত এটাই পৰিচিত নাম মৰম। বন্ধু বান্ধৱীসকল, কৃষ্ণমণি চুতীয়াৰ পুত্ৰ ভনীয়েকক উমলাই থকা এটা ভিডিঅ' ভাইৰেল হৈছে ছ'চিয়েল মিডিয়াত, আৰু সেই ভিডিঅ'টো চাই মই আপোনালোকলৈ আগবঢ়াই দিলোঁ। বন্ধু বান্ধৱীসকল, যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পায়, ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব, আৰু এটা কমেণ্টত আপুনি জনাব যে ল'ৰাটোক গানটো আপোনালোকৰ কেনে লাগিছে, আৰু অকণমান আশীৰ্বাদ দি যাব। ভিডিঅ'টো আপোনালোকে এনেকুৱাই শ্বেয়াৰ কৰিব যাতে ভিডিঅ'টো সমগ্ৰ অসমত বিয়পি পৰে। এতিয়া বলক ভিডিঅ'টো আমি চাই লওঁ।